কেলেংকাৰী ঢাকিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এনেকুৱা পন্থা অৱলম্বন কৰিছে। এপেক্স বেংকৰ কেলেংকাৰী ঢাকিবৰ কাৰণে তেওঁলোকে এই সাংবাদিকগৰাকীক ভয় ভাবুকি খুৱালে, তেওঁক পৰাজিত কৰি বিষয়টো সাংবাদিক কেন্দ্ৰিক কৰিবলৈ চেষ্টা কৰিছে। অথচ মিছা ভুৱা এটা গোচৰ যোগ কৰি সাংবাদিকগৰাকীক পৰাজিত কৰা হৈছে। এতিয়া সেইটোকে ঢাকিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ কথা সাংবাদিকগৰাকীৰ মাটি সম্পত্তি এপেক্স বেংকৰ কেলেংকাৰী সম্পৰ্কতো সৰল মন্তব্য কৰি বিষয়টো বিভ্ৰান্ত কৰিবলৈ উঠি আহিছে। গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰধানমন্ত্ৰীক প্ৰেৰণ কৰিছে আৰু মই ভাবোঁ যে প্ৰধানমন্ত্ৰীও এই বিষয়বোৰ গুৰুত্ব সহকাৰে ল'ব লাগে, কাৰণ মুখ্যমন্ত্ৰীয়ে যিহেতু বিষয়টো পাতল কৰিছে, সৰল মন্তব্যৰে গোটেই যিটো দুৰ্নীতিৰ গভীৰতাটো তেওঁ নাইকিয়া কৰিব খুজিছে, সেইটোৰ বিৰুদ্ধে যাতে প্ৰধানমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰে আৰু এই এপেক্স বেংকেই হওক বা আন যিবোৰ চৰকাৰী অনুষ্ঠান ৰাজহুৱা অনুষ্ঠান এইবোৰক এনেকৈ দুৰ্নীতি কৰি স্বজন শোষণ কৰি তেওঁলোকে তিলকে মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ যিটো তেওঁলোকে ষড়যন্ত্ৰ কৰিছে, আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। আৰু এপেক্স বেংক অসমৰ মানুহৰ স্বাভিমান আৰু অসমৰ মানুহৰ এটা সম্পদ, এটা বিত্তীয় সম্পদ হিচাপে আমি সকলোৱে ভাবোঁ। গতিকে ইয়াক ধ্বংস কৰা মুখ্যমন্ত্ৰীৰ যিটো ষড়যন্ত্ৰ সেইটো বন্ধ হ'ব লাগিব। যিসকলে এই কাম কাজত অনিয়ম দুৰ্নীতিত জড়িত তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি ব্যৱস্থা কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ তদন্ত যাতে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাত বা তেওঁৰ নিৰীক্ষণত হয়, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। চৰকাৰৰ পক্ষত মুখ্যমন্ত্ৰীয়েতো যিহেতু বিষয়টো তেওঁলোকৰ লগত জড়িত, এই যিগৰাকী বাগানৰ লগত জড়িত, এখন বাগান কিনা বেচাৰ লগত জড়িত, গোটেই কথাটো মুখ্যমন্ত্ৰীয়ে জড়িত। গতিকে মুখ্যমন্ত্ৰীৰ পত্নী মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত হোৱাৰ কাৰণে, কাৰণ কেঁচু খান্দোতে সাপ ওলাব, তাৰ কাৰণে যাতে আৰম্ভণিতে তদন্তটো বন্ধ হ'ব পাৰে, তাৰ কাৰণে এনেকুৱা ধৰণৰ বিভ্ৰান্তিকৰ মন্তব্য গোটেই বিষয়টোক এটা বেলেগ দিশলৈ লৈ যাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এটা অপচেষ্টা